ইয়াত যিটো অপেন কাষ্ট মাইনিং চলি আছে, অপেন কাষ্ট মাইনিং যিকোনো মূল্যৰ বিনিময়তে অপেন কাষ্ট মাইনিং বন্ধ হ'ব লাগিব। আৰু সেইকাৰণে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত অকল অসমৰ গুৱাহাটীত বুলি আমি শেষ কথা কোৱা নাই, আমি ৰাষ্ট্ৰীয় পৰ্যায়তো ইয়াৰ কাৰণে আমি জনমত গঠন কৰিবলৈ আজিৰ সভাই এইটো এটা বা সংগঠনসমূহে এইটো এটা প্ৰস্তাৱ লৈছে। দিল্লীলৈকে আমি এইটো হয়, কাষ্ট মাইনিংটোহে মৰিচিকতা বৰ্তি আছিলে, জৈৱ বৈচিত্ৰতাও বৰ্তি আছিলে, আৰু এই অঞ্চলৰ মাটি পানী বায়ু একো প্ৰদূষণ হোৱা নাছিলে। কিন্তু 8 চনৰ সেই এক্সিডেণ্টটোৰ কাৰণে শ্ৰমিক 8জন ঢুকাল টিপং কলিয়ৰী, তাৰ পৰা কোল ইণ্ডিয়া লিমিটেডে এইটো বন্ধ কৰিলে আৰু অপেন কাষ্টটো আৰম্ভ কৰিলে। আৰু অপেন কাষ্টটো আৰম্ভ কৰাৰ কাৰণে কি ক্ষতি হ'ল আমি উল্লেখ কৰিছোঁৱে। গতিকে আমি এটা আহ্বান জনাব বিচাৰোঁ, উদ্যোগটো চলি থাকক, আৰু এই উদ্যোগটো আমি ভাবোঁ ৰাজহুৱা খণ্ডত চলক, এইটো আমি বেছি ৱেলকাম কৰিম। আৰু যদি অসম চৰকাৰে কিছু মানুহক বা কেন্দ্ৰীয় চৰকাৰে কিছু মানুহক ব্যক্তিগতভাৱে কৰিবলৈ দিব বিচাৰে খননটো, তেতিয়াহ'লে লাইচেঞ্চৰ ব্যৱস্থা প্ৰদান কৰক, যাতে ৰেভিনিউ চৰকাৰৰ হাতত জমা হয়। আমি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰিলোঁ। এই সভাখন অনুষ্ঠিত কৰাৰ পূৰ্বে আমাৰ যিখিনি দল সংগঠন আজি ইয়াত আহিছিল সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, এই দল সংগঠনখিনিৰ প্ৰতিনিধিসকলে প্ৰথমে আমি ইতিমধ্যে জাগুন অঞ্চলৰ কথা চিংফৌসকলৰ এটা ৰাজ পৰিয়াল আছে, কথা ৰাজ পৰিয়ালৰ ভূমি তেওঁলোকে পৰিদৰ্শন কৰিলে। আৰু আজি কিছুদিনৰ আগতে প্ৰায় 32 বিঘা ভূমি বেদখল হৈছিলে অসংৰক্ষিত শ্ৰেণীৰ ব্যক্তিসকলৰ জৰিয়তে। গতিকে সেইটোৰ সম্পৰ্কত তেওঁলোকে পৰিদৰ্শন কৰিলে। ইয়াৰ পিছত লংটং অঞ্চলত চেমাসকলৰ জহবী শৰ্মাই দান দি গৈছিল বহু মাটি, গতিকে সেইটো অঞ্চলো পৰিদৰ্শন কৰিলে। আৰু বিশেষকৈ মালুগাঁৱৰ যি কয়লাৰ মুক্ত খননৰ জৰিয়তে সৃষ্টি কৰা যি ভয়াৱহ প্ৰদূষণ বা গাঁওখন বিধ্বস্ত কৰাৰ যিটো ছবি, এই গোটেই অঞ্চলটো পৰিদৰ্শন কৰি আহি আজি ইয়াত সকলোৱে এখন জইণ্ট মিটিং অনুষ্ঠিত কৰিলে। আৰু বক্তাসকলে নিজৰ নিজৰ যিখিনি ক'বলগীয়া কথা সেইখিনি আপোনালোকৰ আমাৰ ৰাইজৰ আগত দাঙি ধৰিলে। আৰু এই গোটেই সাৰাংশটো যিখিনি প্ৰস্তাৱ ইতিমধ্যে লোৱা হ'ল সেইখিনি মই আপোনালোকক পাঠ কৰি দিব বিচাৰিছোঁ। আজিৰ সভাই যিখিনি প্ৰস্তাৱ গ্ৰহণ কৰিলে, প্ৰস্তাৱ নম্বৰ 1, আজিৰ সভাই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত সকলো জনজাতি সংগঠনক সাঙুৰি জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি টিৰাপ, কোঅৰ্ডিনেশ্যন কমিটি অৱ ইণ্ডিজেনাছ ট্ৰাইবেল অৰ্গেনাইজেশ্যন টিৰাপ নামাকৰণেৰে এক উমৈহতীয়া সংগঠন গঠন কৰিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱ নম্বৰ 2, আজিৰ সভাই টিৰাপ ট্ৰাইবেল বেল্টৰ ভূমি অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ আৰু অসংৰক্ষিত শ্ৰেণীয়ে দখল কৰা ভূমিসমূহ ঘূৰাই ল'বলৈ অসম চৰকাৰক দাবী জনাবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱ নম্বৰ 3, আজিৰ সভাই শেহতীয়াকৈ টিৰাপ ট্ৰাইবেল বেল্টৰ প্ৰায় 600 বিঘা মাটি এগৰাকী অসংৰক্ষিত ব্যক্তিয়ে চাহ বাগান খোলা প্ৰায় 600 বিঘা মাটি আৰু শেহতীয়াকৈ কথা ৰাজ পৰিয়ালৰ 32 বিঘা ভূমি অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱ নম্বৰ 4, আজিৰ সভাই কোল ইণ্ডিয়া লিমিটেড এক কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান, কোল ইণ্ডিয়া লিমিটেডে কয়লাৰ মুক্ত খননৰ যোগেদি ভূমি অলপ চশমা নাই, এইটো কি লিখিলোঁ জানো, ভূমিপুত্ৰ টাংচা নাগাসকলৰ বাসস্থান মালুগাঁও বিধ্বস্ত কৰিবলৈ লোৱাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আৰু অতি শীঘ্ৰে ইয়াৰ ডাম্পিং গ্ৰাউণ্ড আৰু কয়লাৰ মুক্ত খনন বন্ধ কৰিবলৈ দাবী জনাই সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱ নম্বৰ 5, আজিৰ সভাই অতি শীঘ্ৰে মালুগাঁৱত আৰু অসমৰ ৰাজধানী গুৱাহাটীত কয়লাৰ মুক্ত খননে সৃষ্টি কৰা ভয়াৱহ প্ৰদূষণ, জৈৱ বৈচিত্ৰ্য ধ্বংস কৰা, মাটি পানী বায়ু তথা কৃষিভূমি বিনষ্ট কৰা আৰু পৰিৱেশ পাৰিপাৰ্শ্বিকতা ধ্বংস কৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰা পৰিৱেশ কৰ্মী, মানৱ অধিকাৰ কৰ্মী আৰু খিলঞ্জীয়া সংগঠনসমূহৰ নেতৃবৃন্দক লৈ প্ৰচাৰ অভিযান, আলোচনা চক্ৰ, সভা সমিতি অনুষ্ঠিত কৰিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱ নম্বৰ 6, আজিৰ সভাই টিৰাপ অঞ্চলৰ জনজাতিসকলক লৈ দীৰ্ঘদিনে দাবী জনাই অহা টিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে। আজিৰ সভাই বিগত 2007 বৰ্ষৰ 8 এপ্ৰিল তাৰিখে
টিৰাপ অঞ্চলৰ এগৰাকী এনাৰ্জেটিক নেতা প্ৰসন্ন তৰুণ ডাঙৰীয়াৰ মৃত্যুৰ বা অপহৰণৰ তদন্ত পুনৰ কৰিবৰ বাবে অসম SIT লেভেলত গঠন কৰি পুনৰ কৰিবৰ বাবে আজিৰ সভাই সৰ্বসন্মতিক্ৰমে দাবী জনায়। CBI ডাইৰেক্টৰক দাবী কৰা। প্ৰস্তাৱ নম্বৰ 8, জাগুনৰ নামফাই অঞ্চলত অৰুণোদয় সোণোৱাল গাঁৱৰ ৰাইজক উচ্ছেদ কৰাৰ সন্দৰ্ভত আজিৰ সভাই সেই উচ্ছেদিত গাঁৱৰ ৰাইজক পুনৰ সংস্থাপন দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱ নম্বৰ 9, আজিৰ সভাই লংটঙৰ জহবী চেমাই দান দিয়া 9 বিঘা ভূমি মুক্ত কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। এইখিনি আজিৰ সভাৰ প্ৰস্তাৱ। আৰু এটা দিয়াটো ভাল, ইয়াত ইনাৰ লাইন আৰু APO পদটো এটা ইছ্যু যে APO পদটো যোৱা প্ৰথম অসম গণ পৰিষদৰ চৰকাৰে মানে বিলুপ্ত কৰিলে সেই APO পদটো পুনৰ বাহাল ৰাখিবৰ বাবে আজিৰ সভাই দাবী জনায়। গতিকে এইখিনিয়ে মই আপোনালোকক জনালোঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে